ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ পাঠৰ বিষয়বস্তু হৈছে অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1 আফটাৰনুন অন এ হিল নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই কবিতাটিৰ প্ৰশ্ন 4লৈকে আলোচনা কৰিছিলোঁ। আজি আমি 5 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈও এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। 5 নম্বৰটো আছে ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ ইউৰ ক্লাছ। তোমালোকে কবিতাটিৰ পৰা কি শিকিলা আৰু তোমাৰ মানে ক্লাছৰ মানে বাকীসকলৰ লগত সেয়া শ্বেয়াৰ কৰিবলৈ কৈছে। 6 নম্বৰটো ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল'। এতিয়া তলতে কিছুমান শব্দ দিয়া আছে, সেইবিলাকৰ ৰাইমিং ৱৰ্ডছবিলাক আমি লিখিব লাগে। মই ৰাইমিং ৱৰ্ডছকেইটা লিখি দিছোঁ, তোমালোকে চাই ল'বা। আৰু 5 নম্বৰটো মই যিহেতু কবিতাটো অসমীয়াতে অনুবাদ কৰি দিছিলোঁৱে, তোমালোকে সেইটো ভিডিঅ' চালেই গম পাবা। গতিকে সেই কথাখিনিকে আইডিয়াছবিলাক সেই কথাখিনিকে মানে শ্বেয়াৰ কৰিলেই হ'ল আৰু। এতিয়া 6 নম্বৰটো উত্তৰবোৰ চাওঁ আহাচোন। ব্ৰাউন, ডাউন, টাউন এনেকৈ মিলা শব্দ লিখিব লাগিব। আইজ, ৰাইজ মানে স্কাইজৰ ৰাইমিঙৰ হ'ব স্কাইজ, আইজ, ৰাইজ। ৰান, ছান, ওৱান তোমালোকে এইকেইটা এনেদৰে লিখি ল'বা। আৰু যদি তোমালোকে ইয়াৰ বাহিৰেও বেলেগ পাৰা তেন্তে লিখিবা। এতিয়া আমি 7 নম্বৰটো চাওঁ আহাচোন। 7 নম্বৰটো কৈছে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ যিটো ফ্ৰেজেছ ইয়াতে দিয়া আছে এইটো পঢ়িবলৈ কৈছে। ক্লিফছ এণ্ড ক্লাউডছ, ৱাচ দ্য উইণ্ড, মাৰ্ক হুইচ মাষ্ট বি মাইন, হিয়াৰ দ্য পয়েট হেজ ইউজড এ লিটাৰেৰী ডিভাইচ কল্ড alliteration for special effect। ইয়াতে কবিয়ে কি কৰিছে, alliteration effect ব্যৱহাৰ কৰিছে। এইটো এটা লিটাৰী মানে হেৰি হয়, টাৰ্মৰ গতে হয়। সেইটো হৈছে এনেকুৱা মানে একেটা আখৰেৰে আৰম্ভ হয়, মানে দুটাকৈ শব্দ যেতিয়া অকল দুটাকৈ বুলি নহয়, যেতিয়া একেটা বাক্যতে মানে একেটা আখৰেৰে আৰম্ভ কৰা শব্দৰে মানে বাক্যটো বনায় তেতিয়া সেইটোকে alliteration বুলি কোৱা হয়। Alliteration is a literary device. It is the repetition of consonants sounds at the beginning of two or more words. যেতিয়া দুটা বা তাতোকৈ two or more words দুটা বা তাতোকৈ শব্দত যেতিয়া একেটা কনসনেন্ট সাউন্ড ব্যৱহাৰ কৰা হয় তেতিয়া তাক alliteration বুলি কোৱা হয়। Now write down a few sets of words using alliteration. One is done for you, যেনে tall towers এইটো এটা তোমালোকৰ বাবে দি দিছে। tall towers দুটাতে টিৰে আৰম্ভ হৈছে। তেনেকুৱা আমি আৰু মানে উদাহৰণ দি পেলাই আমি ইয়াতে লিখিব লাগে। গতিকে মই কেইটামান লিখি দিছিলোঁ, তোমালোকে যদি আৰু পাৰা চাবাচোন, নিজে চেষ্টা কৰিবা। মই কৰি দিছিলোঁ বিগ বিল্ডিং, গ্ৰীণ গ্ৰাছ আৰু ৰেড ৰ'জ। এইকেইটা তোমালোকে কৰি ল'বা। 8 নম্বৰ এইটো I will be the gladest thing under the sun. পৃথিৱী মানে সূৰ্যৰ তলত মই আটাইতকৈ সুখী বস্তু, অৰ্থাৎ আটাইতকৈ হেপী বুলি কৈছে তেওঁ আকাশত, মুকলি আকাশৰ তলত। গতিকে these two lines from the poem say that nature gives happiness to the poet. এই বাক্য দুটাৰ পৰা এইটোৱে বুজাইছে যে, লাইন দুটাৰ পৰা এইটোকে কবিয়ে ক'বলৈ খুজিছে যে প্ৰকৃতিয়ে আমাক বা কবিজনক বহুত বেছি সুখ দিছে বা হেপিনেছ দিছে। Besides happiness, সুখৰ বাদে nature gives us a lot of other things. প্ৰকৃতিয়ে আমাক বহুতো বস্তু দিছে। Write down a few such things. আৰু তেনেকুৱা কেইটামান বস্তু লিখিবলৈ কৈছে। গতিকে প্ৰকৃতিয়ে আমাক কি দিছে, এটা পিয়ৰ অক্সিজেন দিছে, আমাক কাঠ দিছে, ঘৰ দুৱাৰ বনাবৰ কাৰণে প্ৰকৃতিৰ পৰাই আমি কি পাইছোঁ, পানী পাইছোঁ, হয়নে? তাৰপিছত বিভিন্ন ৰিচোৰ্চেছবিলাক পাইছোঁ, প্ৰকৃতিৰ পৰাই আমি খাদ্য বস্তু পাইছোঁ। গতিকে ইয়াৰে 2-3টা লিখিব লাগে। গতিকে মই কি লিখি দিছোঁ চাওঁ আহাচোন। মই দিছিলোঁ যে ক্লিন এয়াৰ, ফুড, ৱাটাৰ। তোমালোকে আৰু মই কোৱা কেইটাৰ ভিতৰৰ পৰা বেলেগো লিখিব পাৰা। এতিয়া আমি বিটো লৈ যাওঁ আহাচোন। বি ৱাচ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ। কবিয়ে কি কৰিছিলে, বতাহে কেনেকৈ ঘাঁহবোৰ মূৰদুৱাই নিছে সেয়া চাইছিলে আৰু ঘাঁহবোৰে পুনৰ কেনেকৈ মূৰ দাঙি উঠিছিলে সেয়া উপভোগ কৰি আছিলে। দ্য পয়েট ডিৰাইভছ ইমেন্স প্লেজাৰ বাই লুকিং এট নেচাৰ।
কবিজনে প্ৰকৃতিলৈ চাই প্ৰকৃতিৰ এই কাৰ্যবোৰ চাই খুব বেছি আনন্দিত হৈছিলে অবজাৰ্ভ নেচাৰ এৰাউণ্ড ইউ হোৱাট এট্ৰেক্টছ ইউ শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড তোমালোকেও তেনেদৰে প্ৰকৃতিৰ বস্তুবোৰ চাই থাকিলে তোমালোকক কিহে বেছি আকৰ্ষণ কৰে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ কৈছে যেনে পখিলা এজনী ফুলত যদি পৰি থাকে হয়নে আমাৰ চাই খুব ভাল লাগে বতাহত যেনিবা যেতিয়া গোলাপ ফুলবিলাক হালি জালি থাকে তেতিয়াও ধুনীয়া লাগে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব পাৰা আমি 9 নম্বৰটো চাওঁ আহাচোন 9 নম্বৰটো কৈছে লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডেছক্ৰিপশ্যন এবাউট ইট এতিয়া তলৰ ছবিখন চাবলৈ কৈছে আৰু তাৰে এটা ডেছক্ৰিপশ্যন দিবলৈ কৈছে ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য বক্স আৰু বক্সত যিবিলাক আইডিয়াছ দিয়া আছে সেয়াও ইউজ কৰিব পাৰা বুলি কৈছে ইয়াতে দিছে কিছুমান ডেছক্ৰিপশ্যন যেনে বিউটিফুল ছানৰাইজ বিউটি অফ নেচাৰ বাৰ্ড চিপিং তাৰপিছত ব্ৰাইট ছানি মৰ্ণিং ব্ৰেথ টেকিং ভিউ flowers in bloom, vibrant colors, nature at its best, flowing water এনেকুৱা দিছে মোৰ ইয়াতে ভাল লাগিছে বিউটি অফ নেচাৰ বা নেচাৰ ইজ বিউটিফুল এনেকুৱা ধৰণৰ তোমালোকে ডেছক্ৰিপশ্যন দিব পাৰা এতিয়া আমি 10 নম্বৰটো চাওঁ আহা 10 নম্বৰটো কৈছে ফাইণ্ড ৱৰ্ডছ ৰিলেটেড টু নেচাৰ ইন গ্ৰিড এণ্ড circle them one is done for you এতিয়া তলতে যে বৰ্ণবিলাক দিয়া আছে তাৰে কি কৰিব কৈছে যিবিলাক নেচাৰ ৰিলেটেড ৱৰ্ড হয় সেইবিলাক চাৰ্কল কৰিব কৈছে যেনে এটা দিয়া আছে ক্লাউড এইটো কৰি থৈছে তেওঁলোকে গতিকে আমি আৰু বেলেগ বিচাৰিব লাগিব যেনে এইটো এটা পাইছোঁ গ্ৰাছ ঠিক তেনেদৰে গতিকে চাওঁ আহাচোন গ্ৰাছ দিব পাৰা ছান দিব পাৰা উইণ্ড দিব পাৰা গতিকে এইকেইটা তোমালোকে এনেদৰে দিবা আৰু আছে যদি তোমালোকৰ ফালৰ পৰা চেষ্টা কৰিবা নাও মেক চেণ্টেন্সেছ ইউজিং ঈশ্বৰ এতিয়া প্ৰতিটো শব্দ আমি যিকেইটা শব্দ যে চাৰ্কল কৰিছিলোঁ সেইকেইটা দি পিনি আমাক চেণ্টেন্স মেকিং কৰিব কৈছে মই কৰি দিছোঁ তোমালোকে চাই ল'বা ক্লাউডটো কৰিছিলোঁ ক্লাউডছ আৰ চিন ইন দ্য স্কাই আকাশত ডাৱৰবোৰ দেখিবলৈ পোৱা যায় উইণ্ড দ্য উইণ্ড ইজ ব্লয়িং বতাহ বলি আছে বা বতাহ বলিছে এতিয়া মই যিমান পাৰোঁ সিমান ইজিকৈ কৰি দিবলৈ মানে ছুটিকৈ কৰি দিবলৈ চেষ্টা কৰিছোঁ তোমালোকৰ সুবিধাৰ অৰ্থে ছান দ্য ছান গিভছ আছ লাইট সূৰ্যই আমাক পোহৰ দিয়ে গ্ৰাছ দ্য গ্ৰাছ ইজ গ্ৰীণ ঘাঁহবোৰ সেউজীয়া 11 নম্বৰটো ইন গ্ৰুপ ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড হাউ ইউ কেন টেক কেয়াৰ অফ নেচাৰ তোমালোকে প্ৰকৃতিৰ কেনেদৰে যত্ন ল'ব পাৰা সেয়া গ্ৰুপত আলোচনা কৰিবলৈ কৈছে তোমালোকৰ বন্ধুসকলৰ লগত ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য কাৰ্ডছ আৰু তোমালোকে কাৰ্ডত যিবিলাক আইডিয়াছ দিয়া আছে সেইবিলাকো ইউজ কৰিব পাৰা বুলি কৈছে আমি প্ৰকৃতি কেনেদৰে সংৰক্ষণ কৰিব পাৰোঁ বা যত্ন ল'ব পাৰোঁ প্লান্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ বৃক্ষ ৰোপণ কৰি বা গছ গছনিৰ যত্ন লৈ প্ৰিজাৰ্ভিং ৱাটাৰ মানে ৱাটাৰ সংৰক্ষণ কৰি ডিছপ'জিং গাৰ্বেজ ইন বিনছ ডাষ্টবিনত আমি জাবৰ জোঁথৰ জমা কৰি মানে জাবৰ জোঁথৰবোৰ য'তে ত'তে পেলাব নালাগে আৰু ছুইচিং অফ দ্য লাইটছ হুৱাইল গয়িং আউট অফ দ্য ৰুমৰ পৰা আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ তেতিয়া লাইটৰ ছুইচ অফ কৰি যাব লাগে ৱাকিং টু নিয়াৰ বাই প্লেচেছ ইনষ্টেড অফ ইউজিং এ ভেহিকল আৰু আমি কি কৰিব লাগে ওচৰৰ জেগালৈ আমি যদি যাব পৰাতে থাকে খোজকাঢ়ি তেতিয়া পৰাপক্ষত খোজকাঢ়িয়ে যাব লাগে বাইক বা স্কুটাৰ বা গাড়ী মটৰ লৈ পিনি যাব নালাগে যদি পৰা যায় তেতিয়া কি হ'ব অলপ লৈ ইন্ধন ৰাহি হ'ব গতিকে তেনেদৰে আমি নেচাৰক হেল্প কৰিব পাৰোঁ বা নেচাৰৰ যত্ন ল'ব পাৰোঁ বুলি কৈছে এতিয়া আমি বিটো চাওঁ আহাচোন বিটো কৈছে লুক এট দ্য পিকচাৰ্ছ তলৰ ছবিবোৰ চাবলৈ কৈছে দিছ ৰিপ্ৰেজেণ্ট ছাম এক্টিভিটিজ ফৰ নাৰ্চাৰিং এ প্লেণ্ট এইবিলাকে এজোপা বৃক্ষ যত্ন লোৱাত বা পৰিপুষ্টি দিয়াত কাৰ্যত মানে প্ৰেজেণ্ট কৰিছে চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ অৰ ফ্ৰেজেছ ফ্ৰম দ্য বক্স এণ্ড ৰাইট দেম বিল' ইন দ্য পিকচাৰ ছাইডৰ যে বক্সটো দিয়া আছে তাৰ পৰা ফ্ৰেজেছবোৰ চিলেক্ট কৰিব কৈছে আৰু কোনটো পিকচাৰৰ লগত মানে খাপ খাইছে সেইটো তাতে লিখিব কৈছে ইয়াত এইটো কি কৰিছে অপতীৰ্ণবোৰ উঘালিছে মানে যোনবোৰ নালাগা গছ ওচৰত গজিছে সেইবোৰ তৃণবোৰ উঘালিছে তাৰপিছত এজনে কি কৰিছে এইটো পিকচাৰত সাৰ দিছে গতিকে আমি ছাইডৰ পৰা লিখিব লাগিব কেনেদৰে লিখিব লাগিব মই দেখুৱাই দিছোঁ তোমালোকে তাৰ পৰা লিখি ল'বা এইটো প্ৰথমটো কি বুলি কয় উইডিং বুলি কয় উইডিং মানে হৈছে নলগা যিবিলাক তৃণ গজে অপতৃণবোৰ উঘালা তাৰপিছত এইটো হ'ব প্ৰভাইডিং নিউট্ৰিয়েণ্টছ মানে পৰিপুষ্টি দিয়া তাৰপিছত এইটো হ'ব ফেন্সিং মানে বেৰা দিয়া আৰু এইটো হ'ব প্ৰটেক্টিং ফ্ৰম পেষ্ট এণ্ড ডিজিজেছ
মানে যিকোনো পোক পতংগৰ পৰা বা বেমাৰৰ পৰা ৰক্ষা কৰা অকল গছ এজোপা আমি ৰুলেই নহ'ব তাৰ যত্নও ল'ব লাগিব গতিকে এইবিলাক দিয়া আছে ছবিত বুজাবলৈ চেষ্টা কৰা হৈছে তাকে তাৰপিছত একেবাৰে শেষৰ কেইটা হৈছে এনচিউৰিং সাফিচিয়েণ্ট সানলাইট পৰ্যাপ্ত পৰিমাণে সূৰ্য পোহৰ পৰা ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু ৱাটাৰিং ৰেগুলাৰলি পানী দিব লাগিব বা নিয়মিতভাৱে আমি পানী যোগান ধৰিব লাগিব 12 নম্বৰটো কৈছে ড্ৰ এ সিনেৰী এটা দৃশ্য আঁকিবলৈ কৈছে তোমালোকে নিজে আঁকিবা B2 ডেছক্ৰাইব দ্য পিকচাৰ টু ইয়োৰ ফ্ৰেণ্ড উইদাউট শ্বয়িং ইট টু হিম হাৰ তোমালোকৰ বন্ধু বা বান্ধৱীক মানে কি হ'ল এইটো নেদেখুৱাকে ডেছক্ৰাইব কৰিব কৈছে বৰ্ণনা কৰিবলৈ কৈছে ইয়োৰ ফ্ৰেণ্ড উইল লিসন টু ইউ এণ্ড ড্ৰ একৰ্ডিংলি তোমাৰ বন্ধুজনে সেয়া শুনিব আৰু একৰ্ডিংলি সেইমতে ড্ৰয়িং কৰিব মেচ ইয়োৰ ড্ৰয়িং উইথ দ্য ওৱান ইয়োৰ ফ্ৰেণ্ড has drawn after listening to you তাৰপিছত তোমাৰ বন্ধুজনে তোমাক শুনাৰ পিছত তুমি কৈ যাবা তেওঁ শুনি আঁকি যাব আৰু কিনো আঁকিলে তোমাৰ লগত পিকচাৰটো মেচ কৰিবলৈ কৈছে are the two pictures the same দুইখন ছবি একে হৈছে নে now take turns doing the activity have fun আৰু এইটো আকৌ তোমাক পুনৰ কৰিবলৈ কৈছে আৰু এইটো মানে খুব ভাল লগা কথা হ'ব ভালো লাগিব কাৰ্যটো কৰি হেতুকে কৈছে তোমালোকে ইয়া বিদ্যালয়ত কৰিবা 13 নম্বৰটো চাও হা 13 নম্বৰটো কৈছে লেটস ৰিড দিস ওয়াৰ্ডস এলাউড এতিয়া তলৰ এই শব্দবোৰ ডাঙৰকৈ পঢ়িবলৈ কৈছে হিল ৰাইজ লাইটস উইন্ড ক্লিফ থিংক পিক মাইন Note that the letter I is pronounced in two different ways in the words. এতিয়া চাবলৈ কৈছে যে I letter টো দুটা different way বেলেগ ধৰণে pronounce হৈছে এটা কি হৈছে হিল বুলি কওঁতে ই দৰে উচ্চাৰণ হৈছে হিল কিন্তু rise বুলি কওঁতে I টো I দৰে উচ্চাৰণ হৈছে এতিয়া কি বুলি কৈছে read the words again আকৌ শব্দকেইটা পঢ়িবলৈ কৈছে in box A write the words in which the letter I is pronounced as in hill in box B write the words in which the letter I is pronounced as in rise an example is written in each box for you de কথাটো হল কি আকৌ শব্দবোৰ পঢ়িবলৈ কৈছে আৰু পঢ়ি লৈ পেলাই তোমালোকক I গতে উচ্চাৰণ যিবিলাক হৈছে যেনে হিল ই গতে যিবোৰ উচ্চাৰণ হৈছে হিল ক্লিফ এনেদৰে সেইবিলাক মানে ইয়াতে লিখিব কৈছে আৰু যিবিলাক I গতে উচ্চাৰণ হৈছে যেনে ৰাইজ মাইন সেইবিলাক ইটো বক্সত লিখিবলৈ কৈছে এটা তোমালোকৰ কাৰণে দি দিছে যেনে হিল ইটো দি দিছে ৰাইজ গতিকে তোমালোকে এনেদৰে লিখিবা মই দি দিছো এটা 14 নম্বৰটো কৈছে লেটস লাৰ্ন সাম গ্ৰামাৰ এতিয়া অলপ গ্ৰামাৰ শিকোৱা হা read the poem afternoon on a hill and find words which belong to different word classes write them down in the spaces given below one word is provided as an example for each word class এতিয়া তলতে afternoon on a hill কবিতাটো আকৌ পঢ়িবলৈ কৈছে আৰু পঢ়িলৈ তলত যিবিলাক দিয়া আছে noun pronoun adjective verb হিহঁতৰ এটা উদাহৰণ মানে লিখিবলৈ কৈছে ইয়াতে এটা एग्जांपल হিচাপে তোমালোকৰ বাবে দি দিছে the noun a naming word যেতিয়া নাম বুজায় হেতুকে কি বুলি কয় noun বুজায় যেনে হিল আৰু এটা তাৰ পৰা দি দিছো flowers মই বাকি আৰু কেইটামান লিখি দিছিলো কিন্তু যেহেতু কবিতাটোৰ পৰা দিবলৈ কৈছে গতিকে মই হেকিটা কাটি দিলো pronoun a word used instead of noun যেতিয়া নাউনৰ হলনি যেটো শব্দ ব্যৱহাৰ কৰা হয় বা যেটো পদ ব্যৱহাৰ কৰা হয় হেতুকে pronoun বুলি কোৱা হয় যেনে I mine Adjective a word that describes a person or a thing adjective to এজন ব্যক্তি বা বস্তু বিষয়ে যেতিয়া বৰ্ণনা কৰে তেতিয়া তাকে adjective বুলি কোৱা হয় যেনে gladdest quiet তাৰপিছত verb হৈছে a word that expresses state or an action যেতিয়া কোনো এটা কাম কৰা বা হোৱা বুজায় এটোকে verb বুলি কোৱা হয় যেনে task pick গতিকে এটো মই কবিতাটোৰ পৰা এক্সাম্পলটো পিকটো দিছো তোমালোকে এনেদৰে লিখি লবা এটা 15 এটো চাও হা read this line from the poem এটা কবিতাটোৰ পৰা এই লাইনটো পঢ়ুৱা হা I will be the gladdest thing মই আটাইতকৈ সুখী বা আনন্দিত বস্তু হম here the word gladdest is the superlative degree of the adjective glad ইয়াতে gladdest টো হৈছে adjective glad or superlative degree the comparative degree of glad is gladder অৰ্থাৎ glad gladder gladdest We use the comparative degree and superlative degree of adjectives
for comparison আমি তুলনা কৰিবৰ কাৰণে comparative degree আৰু superlative degree ব্যৱহাৰ কৰোঁ বুলি কৈছে generally er is added to the adjective to make it comparative and est to added to make it superlative generally আমি কি কৰোঁ er to adjective to লগত লগাও comparative degree কৰিবৰ কাৰণে আৰু est to superlative degree ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ বুলি কৈছে Let's learn the comparative degree and superlative degrees of a few adjectives. এতিয়া কিছুমান adjectives-ৰ comparative আৰু superlative degree বিষয়ে শিকোৱা হ'ব বুলি কৈছে। ইয়াত positive degree-টো হৈছে cold, comparative degree colder আৰু superlative degree হৈছে coldest. Light, lighter, lightest. Clean, cleaner, cleanest. Bright, brighter, brightest. Tall, taller, tallest মানে ইয়াত কি হয় tall বুলি কওঁতে অকল ওখ এটা বুজাইছে taller বুলি ক'লে দুজনৰ মাজত যেতিয়া কম্পেয়াৰ কৰে অমুকৰ ভিতৰত কোন ওখ বোলে ৰীনা ওখ বা মিনা ওখ যে কিন্তু যেতিয়া সকলোতকৈ ক্লাছৰ সকলোতকৈ বেছি ওখ কোন তেতিয়া কি হ'ব tallest হ'ব তেনেদৰে মানে ডিগ্ৰী ব্যৱহাৰ কৰা হয় এতিয়া বি টু কৈছে নাও কমপ্লিট দা ফলোইং টেবল তলৰ টেবুলখন কমপ্লিট কৰোঁ আহা পজিটিভ ডিগ্ৰীত কি হ'ব কোৱাইট কম্পেৰেটিভ ডিগ্ৰীত কোৱাইটাৰ superlative degree হ'ব quietest safe safer safest slow slower slowest এইকেইটা তোমালোকে লিখি ল'বা এতিয়া সি টু চাওঁ আহা সি টু কৈছে look at the two pictures given below তলৰ দুইখন ছবি চাবলৈ কৈছে which picture do you like more and why discuss with your friend you can use the adjectives given in the box in the comparative degree form picture 1 picture 2 এতিয়া তলৰ দুইখন ছবি চাবলৈ কৈছে আৰু কি কৰিবলৈ কৈছে তোমাৰ বন্ধুৰ লগত আলোচনা কৰিবলৈ কৈছে কোনখন বেছি ভাল লাগিছে এইখন বেছি ভাল লাগিছে কিয়নো এইখন বেছি গ্ৰীন হয় এইখনৰ তুলনাত তোমালোকে বা ক্লিন হয় তোমালোকে এইটোৰ পৰা কি কৰিবলৈ কৈছে কম্পেয়াৰেটিভ ডিগ্ৰীটো হেৰি কৰিবলৈ কৈছে গ্ৰীনৰ কম্পেয়াৰেটিভ ডিগ্ৰী হ'লে কি হ'ব গ্ৰীনাৰ হ'ব work with your friend and suggest some ways to protect nature আৰু কেনেদৰে আমি প্ৰকৃতি সংৰক্ষণ কৰিব পাৰোঁ সেই বিষয়ে কথা পাতিবলৈ কৈছে বা কিছুমান ৱে পথ বা কিছুমান ৰাস্তাৰ বিষয়ে ভাবিবলৈ কৈছে আৰু বা পৰামৰ্শ দিবলৈ কৈছে হুলটো কৈছে read these lines from the poem কবিতাটোৰ পৰা এই বাক্যকেইটা পঢ়িবলৈ কৈছে শাৰীকেইটা I will be the gladdest thing I will touch 100 flowers. I will look at cliffs and clouds. I will mark which must be mine. When we talk about events or actions that will happen in the future, we use will. যেতিয়া ভৱিষ্যতে যিকোনো এটা কাম সংঘটিত হ'ব হেতুৰ ক্ষেত্ৰত আমি কি কৰোঁ will ব্যৱহাৰ কৰোঁ. We also use shall and other verbs to talk about actions that will occur at some time in the future আৰু আমি shall ব্যৱহাৰ কৰোঁ shall বা other verbs ব্যৱহাৰ কৰোঁ যেতিয়া ভৱিষ্যতে কোনো এটা টাইমত সেই কাৰ্যবোৰ সংঘটিত হ'ব now look at the sentences the poet goes to the hill in the afternoon the poet touches the flowers কবিজনে ফুলবোৰ স্পৰ্শ কৰিব আৰু আফটাৰনুন পাহাৰলৈ যাব when we talk about events or actions that take place regularly we use the simple present tense যেতিয়া যিকোনো এটা কাম মানে ৰেগুলাৰলি নিয়মিতভাৱে সংঘটিত হোৱা বুজায় তেতিয়া আমি simple present tense ব্যৱহাৰ কৰোঁ now write down two sentences stating the activities that you will do tomorrow in the space given below use will or shall তোমালোকে অহাকালৈ যিকেইটা কাম কৰিবা তাত মানে shall আৰু will লগাই পিনি দুটাকৈ বাক্য লিখিবলৈ লাগে I will help you I shall go to the market মই এক্সাম্পল হিচাপে দি দিছোঁ তোমালোকে বেলেগ লিখিলেও লিখিব পাৰিবা write down what you usually do in the morning তোমালোকে usually সাধাৰণতে মানে বা সচৰাচৰ ৰাতিপুৱা যি কৰা তাৰ বিষয়ে লিখিবলৈ কৈছে use simple present tense simple present tense বাক্যকেইটা লিখিবলৈ কৈছে উদাহৰণস্বৰূপে মই দুটা দি দিছোঁ I wake up at 6 am I read books in the morning মই ৰাতিপুৱা কিতাপ পঢ়োঁ 17 নম্বৰটো listen to the announcement of an art competition made by your class
টিচাৰ তোমালোকৰ ক্লাছ টিচাৰে এনাউন্স কৰা কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যনখনৰ বিষয়ে শুনিবলৈ কৈছে এজ ইউ লিচেন ফিল ইন দ্য ব্লেংকছ উইথ দ্য ইনফৰ্মেশ্যন ফ্ৰম দ্য টেক্সট আৰু তেওঁ কি কয় তেখেতে কি কৈছে তাৰ পৰা মানে এইকেইটা ফিল ইন দ্য ব্লেংকছ কৰিবলৈ কৈছে দ্য আৰ্ট কম্পিটিশ্যন উইল বি হেল্ড অন দ্য অকেজন অফ আৰ্ট কম্পিটিশ্যন কি কাৰণত মানে পাতা হ'ব সুধিছে মই ইয়াতে এক্সাম্পল হিচাপে এনেই দি দিছোঁ অন দ্য অকেজন অফ ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হ'ব বুলি কৈছে আয়োজন কৰা হ'ব বুলি কৈছে দ্য থিম অফ দ্য কম্পিটিশ্যন ইজ নেশ্যনেল ফ্লেগ ড্ৰয়িং ৰাষ্ট্ৰীয় পতাকাখন অংকন কৰাটো কম্পিটিশ্যনখনৰ বিষয়বস্তু দ্য কম্পিটিশ্যন উইল ষ্টাৰ্ট এট 10 AM The students have to bring the necessary tools ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলে নেচেচাৰী প্ৰয়োজনীয় সামগ্ৰীবোৰ আনিব লাগিব The school authority will provide only paper তেওঁলোকে কেৱল আৰ্ট পেপাৰহে যোগান ধৰিব Every winners from each group will be awarded আৰু গ্ৰুপৰ যিজন উইনাৰ হয় মানে প্ৰতিটো গ্ৰুপৰ পৰাই যিজন উইনাৰ হয় সেইজনকে এৱাৰ্ড দিয়া হ'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠটো ইমানতে শেষ হৈছে পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে বা পৰৱৰ্তী পাঠৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ